মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্বৰ্তীকালীন পৰিষদ গঠনৰ তীব্ৰ বিৰোধিতা কংগ্ৰেছৰ 29 জুলাইত গোগামুখস্থিত এমইচিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত গণতান্ত্ৰিক প্ৰতিবাদ মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰি অন্তৰ্বৰ্তীকালীন পৰিষদ গঠনৰ তীব্ৰ বিৰোধিতা কংগ্ৰেছ দলৰ বৃহস্পতিবাৰে অন্তৰ্বৰ্তীকালীন পৰিষদ গঠনৰ তীব্ৰ বিৰোধিতা কৰি ধেমাজিৰ ইন্দিৰা ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ এমইচিৰ এৰিয়া কোঅৰ্ডিনেটৰ কমিটিৰ সংবাদমেল অহা 29 জুলাই তাৰিখে গোগামুখস্থিত এমইচিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত গণতান্ত্ৰিক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে কংগ্ৰেছ দলে। আপোনালোকে ইতিমধ্যে গম পাইছে মিচিং অট'নমাছ কাউন্সিলৰ এটা ইণ্টাৰিম কমিটি আকৌ বনাইছে। আমি এপিচিচি এমএচি এৰিয়া কোঅৰ্ডিনেশ্যন কমিটি মানে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মিচিং অধ্যুষিত যিমান এমএচি এৰিয়াৰ যিটো 40টা সমষ্টি সেইকেইটাক সামৰি এটা কোঅৰ্ডিনেশ্যন কমিটি বনাইছে। সেই কোঅৰ্ডিনেশ্যন কমিটিয়ে মই তাৰ অধ্যক্ষ আমি এই কমিটিয়ে গোটেই এমএচি এৰিয়াখিনি আমি যোৱা 2 বছৰ ধৰি পেলাই চাই আছোঁ ক'ত কেনেকুৱা ধৰণৰ আমি দলীয় মানে কংগ্ৰেছ দলৰ হৈ পেলাই আমি দলৰ হৈ কাম কৰি আছোঁ। আজি আমি বিশেষ কথা এটাৰ কাৰণে আপোনালোকক আমন্ত্ৰণ কৰিছিলোঁ। মই ডক্টৰ হেমহৰি পেগু এমএচি কোঅৰ্ডিনেশ্যন কমিটিৰ অধ্যক্ষ। মোৰ লগত আছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপাধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন এমএলএ মাজুলী সমষ্টিৰ ৰাজীৱ লোচন পেগু ডাঙৰীয়া। আমাৰ লগত আছে আমাৰ টিএমপিকে প্ৰাক্তন সভাপতি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি এক্সিকিউটিভ কমিটিৰ সদস্য আমাৰ এডভোকেট প্ৰহ্লাদ চাৰ ডাঙৰীয়া, আমাৰ ইউথ কংগ্ৰেছৰ আনন্দ নৰা ডাঙৰীয়া। আমি আজি আপোনাৰ এই কথাটোকে ক'ব বিচাৰিছোঁ যে যোৱা 2019 চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ এমএচিটো ইলেক্টেড হৈ পেলাই গঠন হৈছিলে আৰু এইটো শেষ হৈছে 10 ফেব্ৰুৱাৰী 2024 চনত 5 বছৰ কাৰ্যকাল শেষ কৰিছিলে। তাৰপিছতে তেখেতলোকে 6 মাহৰ এক্সটেণ্ড কৰিছিলে। 6 মাহত এক্সটেনশ্যন কৰিছিলে ভাইট নটিফিকেশ্যন নম্বৰ E293103/602 ডেটেড 9/2/2024 চনত 6 মাহৰ কাৰণে এক্সটেনশ্যন কৰিছিলে। এই 6 মাহ অতিক্ৰম হৈ যোৱাৰ পিছতো আকৌ 6 মাহৰ কাৰণে এক্সটেনশ্যন কৰিছিলে অন্য এটা নটিফিকেশ্যনৰ থ্ৰুদি E293103/709 ডেটেড 6/8/2004। মানে সিহঁতে ইতিমধ্যে 5 বছৰ কাৰ্যকাল উকলি যোৱাৰ পিছতো আৰু এবছৰৰ কাৰণে এক্সটেনশ্যন কৰিলে। এক্সটেনশ্যনটো যোৱা আগষ্ট মাহত 2024 চনৰ আগষ্ট মাহত সিহঁতৰটো শেষ হৈ গৈছে, মানে এক্সপায়াৰ হৈছে 10/2/2025 চনত শেষ হৈ গৈছে। তাৰপিছত একচুৱেলি আমাৰ এমএচি কাউন্সিলখন অসম চৰকাৰে ইলেকশ্যন পাতিব লাগে, কিন্তু আজি 6 মাহ ধৰি পেলাই ইলেকশ্যন একো পতা নাই। আজি ইলেকশ্যন একো কৰা নাই আৰু যিকেইটা ফাণ্ড আহিছে সেই ফাণ্ডকেইটা অলৰেডি ইতিমধ্যে আমাৰ এমএচি অফিচতে জমা হৈ আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। সেইকাৰণে আমি সোনকালে এমএচি ইলেকশ্যনটো পাতি পেলাই এইখিনি আমি যাতে ৰাইজৰ স্বাৰ্থত কাম কৰিব পাৰে সেইখিনি আমি সদায় দাবী জনাই আহিছিলোঁ। কিন্তু যোৱা 21/7/2025 চনত আকৌ এটা নতুন নটিফিকেশ্যন নম্বৰ E293103/1123 এই নটিফিকেশ্যন 21/7/2025 আকৌ এটা ইণ্টাৰিম কমিটি এটা গঠন কৰিছে অসম চৰকাৰে, যিটো কমিটিক দায়িত্ব দিয়া হৈছে যে যেতিয়ালৈকে ইলেকশ্যন নহ'ব তেতিয়ালৈকে আমাৰ এই কমিটিখনে কাৰ্যকাল চলাই যাব বুলি, যিটো এটা অসাংবিধানিক অগণতান্ত্ৰিক আৰু অকল এই টকাখিনি যে আত্মসাৎ কৰিবৰ কাৰণেই যে তেখেতলোকে এই কমিটিখন বনাইছে এনেকুৱা আমাৰ সন্দেহ হৈছে। সেইকাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি এমএচি এৰিয়া কোঅৰ্ডিনেশ্যন কমিটিয়ে আমি অহা 29 তাৰিখে এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। গোগামুখত হেড অফিচত আমি 29 তাৰিখে প্ৰায় 5,000 পৰা 10,000 মানুহ গোটাই লৈ পেলাই আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এই এমএচিখন যে এতিয়া যিটো ইণ্টাৰিম কমিটি যে অবৈধ সেইখিনি আমি আইনসংগতভাৱে এইটো যে এটা ভুল সিদ্ধান্ত লৈ পেলাই কৰিছে সেইখিনি আমি প্ৰতিবাদ কৰিবৰ কাৰণে আমি এটা কেছ আইনীভাৱে আমি সহায় ল'ম বুলি আমি ভাবিছোঁ। যিটো আইনী প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব, কি হ'ব, কেনেধৰণৰ আমি আৰম্ভ কৰিম এইটোৰ বিষয়ে আমাৰ মানে এডভোকেট প্ৰহ্লাদ চাৰ ডাঙৰীয়াই আপোনালোকক দুআষাৰমান ক'ব।